মানে আজিৰ পৰা গালি খাবলৈ অলপ কমিব সোশ্যাল মিডিয়াত আৰু যিবিলাকে এপইণ্টমেণ্ট পোৱা নাই সিহঁতে গালিটো অলপ বেছিকৈ দিব আজিৰ পৰা আজি বিটিআৰ চৰকাৰৰ এই এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ কাৰ্যসূচীত উপস্থিত আমাৰ সতীৰ্থ EM সকল MCLA সকল ইয়াত উপস্থিত আমাৰ সিলেকশন কমিটিৰ চেয়ারম্যান আমার সেক্রেটারি অমরজ্যোতি বর্মন ডাঙরিয়া আমার ডাইরেক্টর জগদীশ প্রসাদ ব্রহ্ম ডাঙরিয়া এক্সপার্ট কমিটি আমার আসলে আমার সকলের জ্যেষ্ঠ কোকরাঝার গভর্নমেন্ট কলেজের প্রাক্তন প্রফেসর গোবিন্দ বড়ো ডাঙরিয়া ইয়াত আমার আছে UN একাডেমি ডাইরেক্টর কৃষ্ণগোপাল বসুমতাৰী ডাঙরিয়া আৰু আমাৰ এক্সপাৰ্ট সকল আছে লগতে আজি যিসকলে ইয়াত এপইণ্টমেণ্ট গ্ৰহণ কৰিবলৈ আহিছে ইয়াৰ কেণ্ডিডেট সকল আৰু পৰিয়ালৰ সদস্যসকল মই সকলোলৈ অভিনন্দন জনাইছোঁ আজি আপোনালোকৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হৈছে আৰু মই আশা ৰাখিছোঁ কি যেটো এটা নতুন এটা ইনিংস জীৱনৰ আৰম্ভ হৈছে এটো আপোনালোকৰ এটা ভাল আৰম্ভণি হ'ব আৰু আহি থকা সময়ত আপোনালোকে খুব ভালকৈ এজন আদৰ্শৱান শিক্ষক শিক্ষয়িত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব আমাৰ যিখিনি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া এইখিনি আপোনালোকে গম পাইছে যে সোশ্যাল মিডিয়াত বহুতে লিখি আছে যে মোৰ নাম্বাৰটো বেছি আছিলে কিন্তু মই নাপালোঁ কিছুমানে বহুত কিবা কিবি কথা লিখি আছে এতিয়া কথা হৈছে কি চৰকাৰে কাৰো বেয়া হোৱাকৈ সিদ্ধান্ত নলয় আৰু ৰুলৰ বাহিৰত যায় চৰকাৰে কেতিয়াও সিদ্ধান্ত ল'ব নোৱাৰে বাকী থাকিল ভুল কৰাৰ ৰাস্তাটো হ'ল নেক্সট ঘুষ খাওয়া ঘুষ খালে ভুলটো কৰিব এটা ঘুষটো খাওয়া আৰু দিয়াৰ মাজত হ'ব ইয়াত কেইজন আছে আপোনালোকে ঘুষ দিছে নে আপোনালোকে তো দিয়া নাই বলে সবে হাত উঠাওক জোৰত কওক ঘুষ দিয়া নাই বুলি ঘুষ দিয়া নাইতো সব কেমেৰা মাৰি লবি বলে আজি কিন্তু ঘুষ দিয়া নাই থ্যাংক ইউ এতিয়া আপোনালোকক মই এটা দায়িত্ব দিম ইয়াৰ পিছত আৰু আপোনালোকক মই দায়িত্ব দিম যেতিয়া সোশ্যাল মিডিয়াত ওলাব ঘুষ খাওয়াৰ কথা আপোনালোকে অলপ ডিফেন্ড কৰিব কাৰণ ঘুষ কাবাক খাওয়া বুলি কোৱাৰ লগে লগে দিয়াজনৰো বদনাম হয় ঘুষটো কোনে দিয়ে যোনে কিবা এটা ভুল কৰিছে যোনে ইনকম্পিটেন্ট ইন্টাৰভিউত যোনে পাছ কৰিবয়ে যাৰ মেৰিট আছে তাৰটো আৰু ঘুষ দিব দৰকাৰ নাই ঘুষ কোনে দিব যোনে নেকি সিলেকশন নহব তাৰ মেৰিট নাই এটো মানে ই ঘুষ দিবলৈ চেষ্টা কৰিব কিন্তু আজি লৈ প্লাই আমাৰ 5000তকৈ অধিক আমি চাকৰি দিলো আৰু এটা কথাই আমি এনচিউৰ কৰিছো যে আমাৰ দিনত এটাই দিন বা 50টাই দিন বা 10000 দিন কোনো এটা চাকৰিত ঘুষ খাব নোৱাৰিব ঘুষ দিব নোৱাৰিব আৰু আজিও মই এই হলত পুৰা এনচিউৰ কৰিছো আজিৰ সভাৰ পিছত এই ডিস্ট্ৰিবিউশন প্ৰগ্ৰামৰ পিছতো যদি গম পাও কোনোবাই ঘুষ দিছে তাৰ চাকৰি যাব কোনোবাই ঘুষ লৈছে তাৰ চাকৰি যাব মোৰ চাকৰি থাকে না থাকে লগত কথা নাই কিন্তু মোক ৰাইজে যি দায়িত্ব দিছে দায়িত্বটো কৰিম আমি তো সেই কাৰণে আজিৰ সময়ত আপোনালোকে সকলো জানে এটা সময়ত টেৰৰিজম যেটো কন্ট্ৰাক্ট বুলি আমি কথা শুনি আছিলো বন্দুক বাৰুদ লৈ মানুহ মাৰে কিবা কৰে এইবিলাক কন্ট্ৰাক্ট কোনোবা ভাইলেন্স কৰে এইটো হ'ল কন্ট্ৰাক্ট আজিৰ সময়ত সভ্য সমাজ আমাৰ সমাজৰ মাজত তেনেকা কন্ট্ৰাক্টৰ পৰিৱেশ নাই কিন্তু এই যে ঘুষ খাওয়া আৰু লোৱা এইটোৱে এটা কন্ট্ৰাক্টৰ নিচিনা হৈছে এই কন্ট্ৰাক্টৰ পৰা আমি যদি বাহিৰত আহিব লাগে এটা জেনেৰেশ্যনে প্লেস কৰিব লাগিব সংকল্পবদ্ধ হ'ব লাগিব আমি ঘুষ নিদিও আৰু ঘুষ নলওঁ বুলি কয় তেতিয়াহে এইটো শেষ হ'ব
যদি সবে দিব বিচাৰে তেতিয়া কিন্তু সেইটো শেষ নহ'ব তো সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে আজি এপইণ্টমেণ্ট পাব আজিৰ পৰা চৰকাৰী মানুহৰ যোৱাকালি ৰাতি মই কেইজনমান মাষ্টৰ পাইছোঁ মই সেক্ৰেটাৰী কালি ৰাতিয়ে দি থৈছোঁ আমাৰ বৰ্মন ডাঙৰীয়া এই প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত কিছুমানক ছাছপেণ্ড কৰিব লাগে বুলি কৈছোঁ প্ৰায় 3জনমান মাষ্টৰ ছাছপেণ্ড হ'ব আজি কাৰণটো কি কাৰণটো বেলেগ একো নহয় মোক ক্ৰিটিচাইজ কৰাটো মই বেয়া নাপাওঁ মোক 100বাৰ ক্ৰিটিচাইজ কৰক ডেমক্ৰেচিৰ আৰ্টিকেল 19ত সকলোৰে ক্ৰিটিচাইজ কৰা বা ৰাইট টু স্পীচ চবৰো আছে কিন্তু ভুল তথ্য দি এজন চৰকাৰী কৰ্মচাৰীয়ে কিয় মানুহক মিছলিড কৰিব এটোতো হ'ব নোৱাৰে কমন মানুহ এজনে যাৰ তথ্য নাই যাৰ একো নাজানে যাৰ তাত কোনো ইনফৰমেশ্যন নাই হি ভুল কৰিব পাৰে কোনোবা পলিটিক্যালি মোটিভেটেড হি ভুল কৰিব পাৰে কাৰোবাৰ ইন্টেনশন আছে মোক এনেই বেয়া পাই হি ভুল কৰিব পাৰে কিন্তু আপুনি এজন চৰকাৰী কৰ্মচাৰী চৰকাৰৰ দৰমহা লৈ পেলাই আপুনি চলি আছে খাই আছে ঘৰটো পালন কৰি আছে তাৰ পিছত আপুনি ভুল তথ্য দিছে তাতে কৈছে যে গোটেই বিটিচিখন শেষ কৰি দিব আৰু এইকেইটাই বুলি এতিয়া আপোনালোকক 900 এপইণ্টমেণ্ট দি গোটেই বিটিচিটো শেষ কৰি দিম আমিতো ভাল ভাল শিক্ষক পাইছোঁ ইয়াতে যিসকলে ভাল ৰিজাল্ট কৰিছিলে ভাল শিক্ষক পাইছোঁ আজি আমাৰ মানৱ সম্পদ আৰু আগুৱাই যাব সো এই কাৰণে আপোনালোকক মই অনুৰোধ কৰিম এপইণ্টমেণ্ট পোৱাটোৱে আপোনালোকৰ জীৱনৰ এটা গাইডলাইনছ এই এপইণ্টমেণ্ট সেইটো মাত্ৰ বগা কাগজত কেইটামান টাইপ মাৰি থোৱা আখৰ আছে এনেকুৱা নহয় এই এপইণ্টমেণ্টটো আপোনালোকৰ যিদিনালৈকে আপুনি চৰকাৰী চাকৰি কৰিব মাষ্টৰ হ'ব আপোনাৰ গাইডলাইনটো সেই এপইণ্টমেণ্টখনে আৰু এপইণ্টমেণ্টটো ৰিচিভ কৰাৰ পিছৰ দিনাৰ পৰা আপুনি চৰকাৰী মানুহ হ'ব আৰু সেইদিনাৰ পৰা আপুনি ডু আৰু ডনছ মনত ৰাখিব লাগিব মই কি কৰিব পাৰোঁ আৰু কি কৰিব নোৱাৰোঁ মই কি কৰিব পাওঁ আৰু কি কৰিব নাপাওঁ কাৰণ দেশ এখন এটা চিষ্টেমেদি চলিব লাগিব পণ্ডিত জৱাহৰলাল নেহৰু আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল যেতিয়া ভাৰতখন স্বাধীন হ'ল জাতিৰ পিতা মহাত্মা গান্ধী তেখেতৰ তাত যাই পণ্ডিত নেহৰুক সুধিলে যে দেশখন কেনেকৈ চলোৱা যাব এই আলোচনাত বাপুৱে ক'লে যে চিষ্টেম বনোৱা আৰু চিষ্টেমটো তুমিও মানি চলা তেতিয়া দেশখন ভালকৈ চলিব চিষ্টেম বনোৱা আৰু চিষ্টেমটো তুমিও মানি চলোৱা তাৰমানে আমাৰ দেশৰ যে চিষ্টেম আছে প্ৰধানমন্ত্ৰী ইয়াৰ ওপৰত নহয় চিষ্টেমৰ তলতহে সংবিধানৰ তলতহে আইনৰ তলতহে আইনৰ ঊৰ্ধত কোনো নহয় ময়ো নহয় আপুনিও নহয় কোনো নহয় কিন্তু এই কথাখিনি মানি নচলাৰ কাৰণে দেশত বহুত সময়ত বহুত গণ্ডগোল লাগে কিবা এটা কথা সংবিধানত লিখা আছে এইটো ভুল ব্যাখ্যা কৰা নিয়মত কিবা এটা কথা আছে এইটো ভুল ব্যাখ্যা কৰা নালাগাকে কোনোবা এটা পলিচিত ক্ৰিটিচাইজ কৰা কিছুমান মানুহ আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে খালি সি ক্ৰিটিচাইজে কৰি থাকে কিন্তু সি নিজে গছ এডালো নৰুই সি নিজে গছ এডালো ৰোৱা নাই বেলেগৰ গছ ৰোৱাটো ক্ৰিটিচাইজ কৰি আছে সি এজন ছাত্ৰক পঢ়োৱা নাই সি এজন কোনো এটা কাম কৰা নাই সি বেলেগক কিন্তু 24 আৱাৰ ক্ৰিটিচাইজ কৰি আছে তাৰ